কোনেনো খুৱাব গুৰু তুমি নহলে
হৰি প্ৰভু কৃষ্ণ হৰি প্ৰভু কৃষ্ণ এই প্ৰথমতে সভা সদক ঐ আমি সবে কৰো নমস্কাৰ পুৰাণৰ পদয় আমি কৰিব পুৰাণৰ পদয় আমি কৰিব একদিনা নাৰদ মুনি হৰিৰ গুণ গায় ঢেকীৰ বাহনে নাৰদ বৈকুণ্ঠল দেখি পাছে প্ৰভু নাৰায়ণ এই বহিবাক আজ্ঞা দি সোধে তেতিয়া বহিবাক আজ্ঞা দি সোধে তেতিয়া কোৱাচোন কোৱা নাৰদ তুমি কি কাৰণে মোৰ ওচৰলৈ আহিলা তেতিয়া নাৰদ মুনিয়ে নাৰায়ণৰ ফালে চাই হাঁহি হাঁহি কৈছিল কি কৈছিল প্ৰভু মই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিছো তেতিয়া নাৰায়ণে নাৰদ মুনিৰ ফালে চাই কৈছিল কোৱাচোন কোৱা নাৰদ তুমি কি সেই দুটা প্ৰশ্নৰ উত্তৰ বিচাৰি মোৰ ওচৰলৈ আহিছা তেতিয়া নাৰদ মুনিয়ে নাৰায়ণৰ ফালে চাই কৈছিল প্ৰভু মোৰ প্ৰথম প্ৰশ্নটো এয়াই হ'ল যে গোমাতা অৰ্থাৎ ক্ষীৰতী গাই এজনী জগতখনৰ বিবাহিত নাৰীসকলক কিয় অভিশাপ দিছিল যে তেওঁলোকৰ যি সন্তান জন্ম হ'ব
সেই সন্তান খোজ কাঢ়িবলৈ প্ৰায় এবছৰ সময় লাগিব। আৰু মোৰ দ্বিতীয় প্ৰশ্নটো এয়াই হ'ল যে কি বস্তু গোমাতাক খোৱালে মহাপাপ হয়। গতিকে প্ৰভু মই এই দুইটা প্ৰশ্নৰ উত্তৰ বিচাৰি আপোনাৰ ওচৰলৈ আহিছো। তেতিয়া নাৰায়ণে নাৰদ মুনিৰ ফালে চাই কৈছিল, শুনা নাৰদ, মই তোমাক এই দুয়োটাৰ প্ৰশ্নৰ উত্তৰ কৈ যাওঁ আৰু তুমি শুনি যোৱা। অপূৰ্ব কালে আছিল অজ্ঞান নাম আছিল তাৰ সন্ত খ্ৰীষ্ট জন। একজনী হিৰতি গাই আছিল অন্ত তাৰ নন্দিনী নাম ৰাখে দুগ্ধ চমৎকাৰ। বিক্ৰী কৰি জ্ঞানৈ অবহুধন পায়, অভাৱ অভিযোগ তাৰ অকলশৰীয়া জ্ঞানৈ মনে মনে ভাবেই, কি ভাবে? মই নোৱাৰো ইয়াত অকলশৰে কিমান দিন থাকিম। গতিকে মই ধুনীয়া কন্যা এজনী চাই বিয়াখন পাতি লোৱাই ভাল হব। মনত বহুত আশা হলৈ পিন্ধি উৰি যায় সাজু হৈ গাঁৱে কইনা চাই সি গাঁৱে গৈ ইখন গাঁৱে সিখন গাঁৱে ঘূৰি ফুৰে কইনা চাই সি গাঁৱে গৈ ইখন গাঁৱে সিখন গাঁৱে ঘূৰি ফুৰে মনত বহুত আশা হলৈ সকলো বোৱাৰীতকৈ বেছি ধুনীয়া কন্যা হলৈ বিয়া পাতিম গাঁৱৰ ছোৱালী মই বিচাৰিয়ে আছো, ছোৱালী পালে মই বিয়াকে পাতিব। গাঁৱৰ ছোৱালী মই বিচাৰিয়ে আছো।
বিচাৰি বিচাৰি এজনী সুন্দৰী কন্যাক লগ পালে আৰু সুধিলে, হেৰা কন্যা, কি নাম তোমাৰ? কি নামটি তোমাৰ? কোৱা কন্যা, কাহাৰ জীয়াৰী তুমি? হয় অকলে ইয়াত ঘূৰি ঘূৰি, হয় অকলে ইয়াত ঘূৰি ঘূৰি, অ কিনো কৰি আছা তুমি? কিনো কৰি আছা তুমি? তেতিয়া কন্যাজনীয়ে মিচিকিয়া হাঁহি মাৰি জ্ঞানৰ ফালে চাই কৈছিল, হেৰা, তুমি কি মোৰ পৰিচয় সুধিছা? মই তোমাৰে পৰিচয় সুধিছো। তেনেহলে শুনা। কোৱা। অজ্ঞান বুপাক চাই কন্যাজনীয়ে কয়, শুনা হেন তুমি মোৰ পৰিচয়। মোৰ নাম চালিনী, এইখনে মোৰ গাঁও। পিতাৰ নাম জয়পাল, কৃষি কৰ্ম কাম। কিয় নুসুধিলা তুমি মোৰ পৰিচয়? তোমাক পিছে দেখি মোৰ ভাল লাগি যায়। কেন বুপাক চাই কন্যাজনী কয়, শুনা হেন তুমি মোৰ পৰিচয়। তহঁতে বিয়া খাব নাযা? যাবি? হে ভক্তনী, আমাৰ গাঁৱৰ আপা কেইটা গেছি না? গেছি। বাইহঁত, তহঁতে বিয়া খাব নাযা? তাড়াতাড়ি ওলাই মৰে বাই পেহিনী কি আই তই ৰূপহী আৰে জীয়াৰী সাজি কাচি তই ধুনীয়া জনী আহা বিয়াক যাও আহা বিয়াক যাও আহা বিয়াক যাও
হবে ও বিয়া খাব যায় ও বিয়া ঘৰত সকলোৱে ও বিয়া ঘৰত সকলোৱে হে আপিহাত কি আপিহাতে কি এই তহঁতে বিয়া খাব আহিছা এই বিয়া খাব আহিছা বাৰু ঠিকে আছে বিয়াত কি এই তহঁতে বিয়াৰ গীত দিবা জানা না জানো জানা জানো দে পিছে এটা ধুনীয়াকে বিয়াৰ গীতকে লগে দেচোন হ'ব দে পিয়াত কি এটা বিয়াৰ গীত দিব নহয় তহঁতে গোটেই কেইটা ভালকে ধৰি যাবি হ'ব দে পিয়াত কি ভালকে ধৰবি কিন্তু হ'ব দে ৰাস্তা দি যাওঁ আমি নতুন ৰঙিলি ৰাস্তা দি যাওঁ আমি নতুন ৰঙিলি আমাৰ গীত শুনিলে হয় মন জুৰণি আমাৰ গীত শুনিলে হয় হৰহিত মন আমাৰ গীত শুনিলে হয় হৰহিত মন বুজি থাক ডেকা ল'ৰা ছোৱালীৰ মন বুজি থাক ডেকা ল'ৰা ছোৱালীৰ মন পিয়াত তহঁতে একলা কি গাইছা একলা বিয়াৰ গীত গাইছা একলা বিয়াৰ গীত আধুনিক যুগত বৈজ্ঞানিক কথায়ে আধুনিক যুগত বৈজ্ঞানিক কথা বাচাত কি আধুনিক যুগ বৈজ্ঞানিক কথা কৰি কৰি তহঁতে নম্ৰা মানুহকেইটাক মাৰবা পাৰছা বাচাত কি খাহৰে খৰৰে হাতক মাই পিতাই বুলি মাতবা পাৰছা বাচাত ভাই শহুৰেক দাদা বুলি মাতবা পাৰছা আৰু আব্ৰা জুব্ৰা গিৰেৰে কেইটাক পাই সিহঁতকো নামকাৰী মাতবা পাৰছা আৰু বাচাত কলে বেয়া নাপবি কলে বেয়া নাপবি ডাঙৰ ডাঙৰ মোবাইল কেইটা লৈ এটাৰ পৰা এটাৰ তাকে যাবা পাৰছা পিয়াত এইবাৰ মই এটা বিয়াৰ গীত দি যাম তহঁতে গোটেই কেইটাই ভালকে ধৰি যাবি পিয়াত তহঁতে উৰুলি দিবা জানা না জানো দে পিছে এটা ধুনীয়াকে উৰুলি দিবিচোন পিয়াত ভালকে ধৰবি কিন্তু হ'ব দে হৰি বোলা হৰে লাই হলে জালে লখ হলে জালে আজি চালিনীৰ বিয়াহে পিয়াত মস্তুত হোগা আছিয়াই বিধিমতে বিয়াখন সমাপন চালিনীক চাই গানৈ কহি বেলা চালিনীক চাই গানৈ শুনা প্ৰিয় চালিনী তোমাৰ আৰু মোৰ বাহিৰেও এই গাইজনী আৰু পোৱালিটো আমাৰ এইখন ঘৰৰে সদস্য গতিকে তুমি মোৰ যেনেদৰে যত্ন লবা এই গাইজনী আৰু পোৱালিটোৰ তুমি তেনেদৰে যত্ন লবা তেতিয়া চালিনীয়ে মনে মনে ভাবে মই এই গাইজনীৰ যত্ন লম মই এই গাইজনীক দানা পানী দিম নাই 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 নাই
মই এইবিলাক কাম কেতিয়াও কৰিব নোৱাৰো এতিয়া বুজিলা নহয় নাৰদ এই নাৰী ইমানে দুষ্ট আছিল যে তাই ৰাতিপুৱা 8-9 বজাত বিছনাৰ পৰা উঠিছিল ঠাণ্ডাৰ দিন হলে তাই মুঠেও গা ধোৱা নাছিল ৰাতি ৰৈ যোৱা জুঠা আহাৰ লগতে গেলা পচা বস্তু লগাই সেই গাইজনীক খাবলৈ দিছিল গৰুৱে যদিও কথা ক'ব নোৱাৰে মানুহৰ আচাৰ ব্যৱহাৰ ভাৱ ভংগী সকলো বুজি পাইছিল এনেকৈ কত দিন পাৰ হৈ গলা এদিনাখন চালিনীয়ে হেৰা শুনা না আমাৰ যে দমৰা পোৱালিটো আছে সেইটো বিক্ৰী কৰি মোক এযোৰ ধুনীয়া কাণফুলি বনাই দিয়া না হেৰা শুনা না আহানা কাষলৈ নাযাবা দূৰলৈ আহানা কাষলৈ নাযাবা দূৰলৈ মৰমত মাতিছো দিবানে সঁচাকৈ দিবানে নিদিয়া মোক ক'লে কোৱা অমৰমত সুধিছো শালিনীৰ কথা পেলাব নোৱাৰি হেই গাইজনীৰ পোৱালিটো বিক্ৰী কৰি শালিনীক এযোৰ ধুনীয়া কাণফুলি বনাই দিলে আৰু আনফালে সেই গাইজনীয়ে পোৱালিটো বিক্ৰী কৰা মনৰ দুখত আৰু শালিনীৰ অত্যাচাৰ সহিব নোৱাৰি এদিনাখন ঘৰ এৰি বনৰ মাজলৈ গুচি গল আৰু ঠিক সেই সময়তে জ্ঞানো ঘৰলৈ উভতি আহি গাইজনীক নেদেখি কান্দিবলৈ ধৰিলে আজি কিয়
হোৱাৰ পাছত মনে মনে ভাবি ও কি ভাবে মই যদি এই সন্তানটো এই অৰণ্যৰ মাজত জন্ম দিওঁ তেনেহলে কোনোবা নহয় কোনোবা জন্তুৱে ইয়াক খাই পেলাব আৰু যদি মই এই পোৱালিটো জ্ঞানহঁতৰ ঘৰত গৈ জন্ম দিওঁ তেনেহলে তেওঁলোকে মোক আঁকোৱালি ল'ব ধীৰে ধীৰে গাইজনীয়ে ধীৰে ধীৰে গাইজনীয়ে ভৱনৰ বাহিৰ হৈ গিয় ভৱনৰ বাহিৰ হৈয়ে খগেনৰা ঘৰ বোলে আহে খগেনৰা ঘৰ বোলে আহে হনা থাকিল আৰু ধীৰে ধীৰে গাইজনীয়ে ভৱনৰ বাহিৰ হৈ ভৱনৰ বাহিৰ হৈয়ে সেই সময়ত বহুত বৰষুণ হৈ থকাৰ বাবে গাইজনীয়ে জ্ঞানহঁতৰ পদূলিতে পোৱালি সন্তান জন্ম দিলে কিন্তু সেই পোৱালিটো বোকা পানীৰে লুতুৰি পুতুৰি হৈ পৰি আছিল আৰু সেই গাই নন্দিনীয়ে পোৱালিটোৰ ফালে চাই কান্দি থকাত বাহিৰে একো সহায় কৰিব পৰা নাছিল আৰু ঠিক সেই সময়তে শালিনীক দেখা পাই গাইজনীয়ে কাকুতি মিনতি কৰি কবলৈ ধৰিলে হে আই দয়া কৰি মোৰ এই অসহায় পোৱালিটো তুমি মাটিৰ পৰা উঠাই দিয়া দয়া কৰি মোৰ এই অসহায় পোৱালিটো তুমি মাটিৰ পৰা উঠাই দিয়া ও কথা শুনে শালিনীয়ে ও হাঁহিবে লাগিলা তেতিয়া গাই নন্দিনীয়ে নিৰুপায় হৈ
ভগৱান শ্ৰী হৰিক আৰাধনা কৰিলে। হে প্ৰভু দয়াময় হকি কৰো হকি কৰো সন্তান মৰি যায় হকি পাপ কৰিছিল নাজানিলো ৰক্ষা কৰা প্ৰভু তুমি জগতৰ গোসাঁই ৰক্ষা কৰা ভগৱান ৰক্ষা কৰা ভগৱান ভগৱান শ্ৰী হৰিয়ে গাই নন্দিনীৰ ওচৰলৈ আহি কলে শুনা গাই নন্দিনী আজি তোমাৰ লগতে সমগ্ৰ পৃথিৱীৰ যিমান জীৱ জন্তু আছে সকলোকে মই দিলো বৰ আজিৰ পৰা সমগ্ৰ জীৱ জন্তু পোৱালিয়ে জন্ম হৈ খোজ কাঢ়িব আৰু দৌৰিব পাৰিব লগে লগে ডামৰিটোই দেহত শক্তি পায় মাতৃৰ ওচৰে যায় তেতিয়া চালিনীয়ে সেই পোৱালিটোই গাখীৰ খাই থকা দেখি আচৰিত হল আৰু তাই সেই পোৱালিটোৰ ওচৰলৈ গৈ পোৱালিটো মাটিত ঠেলা মাৰি পেলাই দিলে। তেতিয়া গাই নন্দিনীয়ে খঙতে অগ্নিগৰ্ভ হৈ কলে শুন মহাবী চালিনী আজি তই মোৰ এই অসহায় পোৱালিটোৰ লগত যি অন্যায় কৰিলি
তাৰ বাবে তোক মই আকাশ বতাহ বায়ু অগ্নি গছ গছনি সাক্ষী কৰি দিলো অভিশাপ আজিৰ পৰা সমগ্ৰ বিবাহিত নাৰীসকলৰ যি সন্তান জন্ম হ'ব সেই সন্তান খোজ কাঢ়িবলৈ প্ৰায় এবছৰ সময় লাগিব আৰু তই আজি মোৰ এই অসহায় পোৱালিটোৰ লগত যি অন্যায় কৰিলি তাৰ বাবে অকাল মৃত্যু হ'ব তোৰ নিশ্চয় জানিবি তাৰ বাবে অকাল মৃত্যু হ'ব তোৰ নিশ্চয় জানিবি অ এনেকৈ কত দিন পাৰ হৈ গ'লা এদিনাখন চালিনীয়ে স্বামী মই আৰু বেছি দিন জীয়াই নাথাকিম স্বামী মই আৰু বেছি দিন জীয়াই নাথাকিম মই মৰাৰ আগত তোমাক দুটামান কথা কৈ থৈ যাওঁ স্বামী মই মৰাৰ আগত তোমাক দুটামান কথা কৈ থৈ যাওঁ স্বামী মোৰ মৃত্যুৰ দিনা
ৰেণুৱে চালিনীৰ ফালে চাই কান্দি কান্দি কৈছিল অ কি কৈছিল হেৰা প্ৰিয়া তুমি মোক এৰি গুচি নাযাবা অ প্ৰিয়া তুমি মোক এৰি গুচি গলে মই কাৰ লগত থাকিম অ প্ৰিয়া হেৰা প্ৰিয়া তুমি মোক এৰি গুচি নাযাবা অ প্ৰিয়া তুমি মোক এৰি গুচি নাযাবা অ তুমি গুচি গলে অ প্ৰাণ প্ৰিয়া কেনেকৈ থাকিম অকলে তোমাৰ অবিহনে থাকিব নোৱাৰো তোমাৰ অবিহনে থাকিব নোৱাৰো নাযাবা মোক এৰিয়া প্ৰাণ প্ৰিয়া নাযাবা মোক এৰিয়া তোমাৰ কথা ভাবি আছো দিনে ৰাতি কি কৰো মইনো এতিয়া প্ৰাণ প্ৰিয়া কি কৰো মইনো এতিয়া অন্তৰে কান্দিব জানানে প্ৰিয়া মোৰ তুমি মোক এৰি গুচি গলে প্ৰাণ প্ৰিয়া তুমি মোক এৰি গুচি গলে অশালিনীৰ জীৱগত অবাহিৰক এ পৱন সঞ্চাৰে গয় অপৱন সঞ্চাৰে গয় অ চিত্ৰগুপ্তৰ আগেনিয়া অ জীৱ গতাই দিলা অপাপ দেখি চিত্ৰগুপ্তই চমকি উঠিলা অপাপ দেখি চিত্ৰগুপ্তই চমকি উঠিলা শালিনীয়ে ইমানেই মহাপাপ কৰিছিল যে তাই ইমানেই মহাপাপ কৰিছিল যাৰ বাবে যমৰ যায় তাইৰ আত্মাক এটাকৈ 33টা নৰকুণ্ডত শাস্তি দিছিল আৰু তাই গোমাতাক সদায় জোঠা আহাৰ লগতে গেলা পচা বস্তু দিয়াৰ বাবে যমৰাজাই তাইৰ আত্মাক এই পৃথিৱীত গাহৰিৰ ৰূপত জন্ম দিছিল যাতে তাই সদায় এই পৃথিৱীত গেলা পচা বস্তু খাই থাকিব লগা হয় হে মোৰ শ্ৰদ্ধাৰ মাতৃসকল মই আপোনালোকক কথাখিনি এই কাৰণে কৈছো যে আপোনালোকে
আপোনালোকে কেতিয়াও গোমাতাক জোঠা আহাৰ লগতে গেলা পচা বস্তু নিদিব নহলে আমাৰ সকলোৰে অৱস্থা সেই মহাপাপী চালিনীৰ দৰেই হ'ব নহলে আমাৰ সকলোৰে অৱস্থা সেই মহাপাপী চালিনীৰ দৰেই হ'ব হৰি তোমাৰ চৰণে লৈ লো